গুণ্ডা বাহিনীয়ে যি আক্ৰমণ কৰিছে সেই আক্ৰমণৰ ঘটনাক আমি CPIML দলৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই আক্ৰমণৰ পিছফালে হিমন্ত বিশ্ব শৰ্মাৰ উচতনিমূলক বক্তব্য আৰু পৃষ্ঠপোষকতা আছে, সেই কথা স্পষ্ট হৈ পৰিছে। আমি এইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণামূলক বক্তব্যৰো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। তেওঁ অনাবৰতে প্ৰতিদিন গোষ্ঠী আৰু DY 365ৰ বিৰুদ্ধে প্ৰৰোচনামূলক বক্তব্য প্ৰদান কৰি আহিছে। আৰু তেওঁ ইয়াৰ জৰিয়তে অসমৰ সাংবাদিক মহল বা তেওঁৰ যিসকল সমালোচনা কৰে, তেওঁৰ বিৰোধিতা কৰে, সেইসকলক তেওঁ এটা বাৰ্তা দিব খুজিছে এই বক্তব্য যে মই যদি জিকোঁ তেতিয়াহ'লে প্ৰতিদিন গোষ্ঠী আৰু মোৰ বিৰোধীসকলক চাই ল'ম। এনেধৰণৰ এটা মন্তব্য তেওঁ প্ৰদান কৰিছে, যিটো বক্তব্যৰ জৰিয়তে তেওঁ কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে যে তেওঁ যদি ক্ষমতাত আহে, তেওঁৰ বিৰোধীসকলক, তেওঁক যিসকলে সমালোচনা কৰে তেওঁলোকৰ ওপৰত প্ৰচণ্ডভাৱে আক্ৰমণ নমাব। আৰু শেহতীয়াকৈ আমাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত পুলিচে গৈ যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, সেই ঘটনাটোকো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এইটো এটা তেওঁৰ অংশ, এইটো এটা তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ অসমক এখন বহিৰাজ্যৰ লোকৰ আৰু খুব বেছি ক'ব গ'লে যে হিন্দী বলয়ৰ নেতৃত্বৰ এখন অসম গঢ়াৰ ক্ষেত্ৰত আমাৰ অসমৰ খিলঞ্জীয়া ৰাইজ বা অসমৰ ৰাইজে, অসমবাসী ৰাইজে যি এটা সংগ্ৰাম কৰি আছে বহুদিনৰ পৰা, সেই সংগ্ৰামৰ বিৰুদ্ধেই হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে। আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত পুলিচে যি খানা তালাচ কৰিবলৈ বিচাৰিছে, সেই ঘটনাটোকো আমি তীব্ৰভাৱে আমি গৰিহণা দিছোঁ। আৰু আমি এটা কথা দাবী কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই এতিয়া হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে, তেওঁ উন্মাদ প্ৰায় হৈ পৰিছে। আৰু এই ইলেকশ্যনত প্ৰায় 86% যি শতাংশ ভোট হৈছে, সেই ভোটৰ হাৰে প্ৰমাণ কৰিছে যে অসমৰ ৰাইজে এবাৰ হিমন্ত মুক্ত এখন অসম বিচাৰিছে। আৰু সেয়ে হিমন্ত বিশ্ব শৰ্মাই হিতাহিত জ্ঞান হেৰুৱাই তেওঁ আবুল তাবুল ধৰণৰ এটা বক্তব্য তেওঁ দাঙি ধৰিব খুজিছে, যিটো